নমস্কাৰ, মই আজি এটি বিশেষ উদ্দেশ্যৰে এই লাইভটো আহিছোঁ। আজি মই অসমীয়াত গোটেইখিনি কথা পাতিম, কাৰণ মোৰ ফেচবুক ফ্ৰেণ্ডত যথেষ্ট সংখ্যক ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰো যথেষ্ট সংখ্যক বন্ধু বান্ধৱী আছে, যাৰ কাৰণে কেতিয়াবা মই মোৰ বেছিভাগ লাইভ হিন্দী বা ইংৰাজীত আহিবলগীয়া হয়। কিন্তু আজিৰ এই লাইভ অনুষ্ঠানটো মই কেৱল অসমবাসীৰ কাৰণে আহিছোঁ, কেৱল অসমীয়া যুৱক যুৱতীৰ কাৰণে এই খবৰ লৈ আহিছোঁ। এই অসমীয়া যুৱক যুৱতীৰ এক উজ্জ্বল ভৱিষ্যতৰ খবৰ লৈ আহিছোঁ আজিৰ লাইভ প্ৰগ্ৰামটো। বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে মোৰ বিষয়ে। মই 2009 চনত MSc IT গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কৰিছোঁ, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MSc স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছতে মই এপেক্স বেংকত প্ৰবেশ্যনাৰী অফিচাৰ হিচাপে চাকৰি জীৱনৰ আৰম্ভ কৰিছোঁ, আৰু প্ৰায় 10 বছৰ মই এপেক্স বেংকৰ প্ৰবন্ধক হিচাপে কৰ্মৰত হৈ থকাৰ পিছত মোৰ এই উদ্যোগী জীৱনটো, এণ্টাৰপ্ৰিনিয়ৰ লাইফটো আৰম্ভ হৈছিলে। আৰু প্ৰায় আজি 5 বছৰ ধৰি মই চাকৰি বাদ দি সম্পূৰ্ণৰূপে এজন ব্যৱসায়ী হিচাপে, সম্পূৰ্ণৰূপে এজন এণ্টাৰপ্ৰিনিয়ৰ হিচাপে মই নিজৰ কেৰিয়াৰটো মই আগবঢ়াই লৈ গৈ আহিছোঁ। মই আজি এই লাইভ অহাৰ যিটো কাৰণ, এটা মই অলৰেডি আমাৰ হেডিঙত লিখিছোঁ যে আয়ুৰ্বেদৰ জৰিয়তে আহা উজ্জ্বল ভৱিষ্যতৰ এক সম্ভাৱনাৰ বিষয়ে মই কথা পাতিব বিচাৰিছোঁ আজি। আপোনালোকে সকলোৱে শেষলৈকে লাইভ প্ৰগ্ৰামটোত জড়িত হৈ থাকিব, লগতে শ্বেয়াৰ কৰিব, যাতে বেছি সংখ্যক মানুহে এই খবৰখিনি পায়। কাৰণ কিয়, আমি সকলোৱে এক কথা অনুভৱ নিশ্চয়কৈ কৰোঁ যে আমি অসমবাসী বা অসমৰ যুৱক যুৱতীয়ে বা বহুত কথা বহুত দেৰিকৈ গম পায়, আৰু বহুত দেৰিকৈ আৰম্ভ কৰাৰ কাৰণে আমি যিটো লেভেললৈ, যিটো স্তৰলৈকে আমি যাব লাগে, সেই স্তৰলৈকে আমি যাব নোৱাৰোঁ। আমি সৰু কামৰ ভিতৰতে আমি সীমাবদ্ধ হৈ থাকিবলগীয়া হয়। কিন্তু আজি যিটো মই খবৰ দিব গৈ আছোঁ, আজি যিটো কেৰিয়াৰৰ কথা পাতিম, আজি যিটো ব্যৱসায়ৰ কথা পাতিম, এইটো আহি থকা দিনৰ আটাইতকৈ ডাঙৰ ব্যৱসায় হ'ব গৈ আছে, আটাইতকৈ ডাঙৰ আপোনাৰ সুযোগ হ'ব গৈ আছে। সকলোৱে চিৰিয়াছলি বুজিবলৈ চেষ্টা কৰিব, লগতে আমাৰ ভাই বন্ধু যুৱক যুৱতী সকলোলৈকে এই খবৰটো লৈ যোৱাত মোক সহায় কৰিব বুলি আশা ৰাখিছোঁ। কি এই কেৰিয়াৰ? যিটো মই কৈছোঁ যে স্বাস্থ্য পৰামৰ্শদাতা। বন্ধুসকল, আপোনালোকে এটা কথা মোক কওক, কমেণ্ট বক্সতো আপোনাৰ মোক যিসকলে কিবা যদি প্ৰশ্ন থাকে কৰিব পাৰে, লগতে কিছুমান প্ৰশ্ন কৰিম, তাৰে উত্তৰো আমি কথা পাতিম। এইটো কনভাৰচেশ্যন হিচাপত আমি বেছি কৰিলে বেছি বেটাৰ হ'ব। এটা কথা মোক কওক, আজি হেল্থৰ ইণ্ডাষ্ট্ৰিটো, স্পেচিয়েলি যদি মই ট্ৰিটমেণ্টৰ কথা পাতোঁ, আজি স্বাস্থ্যৰ যিটো ইণ্ডাষ্ট্ৰি, স্বাস্থ্যৰ উদ্যোগ, এইটো দুটা ভাগত বিভক্ত হৈ থাকে। এটা হ'ল ট্ৰিটমেণ্ট আৰু এটা ৱেলনেছ। তাৰমানে আপোনাৰ কওঁ যদি মই যে যিটো এটা বেমাৰ হোৱাৰ পিছত আৰু এটা বেমাৰ হোৱাৰ আগৰ দুটা ভাগত আমি হেল্থ ইণ্ডাষ্ট্ৰিটোক ভাগ কৰিব পাৰোঁ। আৰু আপোনালোকে কওক যে ট্ৰিটমেণ্ট ইণ্ডাষ্ট্ৰিটো কিমান ডাঙৰ, আপোনালোকে অনুমান কৰে ন? ট্ৰিটমেণ্ট ইণ্ডাষ্ট্ৰিটোত কোনসকল লোক জড়িত হৈ আছে? এক্সপাৰ্ট হিচাপে ডক্টৰসকল জড়িত হৈ আছে, মেডিকেল হস্পিটেলবিলাক জড়িত হৈ আছে, ফাৰ্মাচিষ্টবিলাক জড়িত হৈ আছে, লগতে ফাৰ্মাচিউটিকেল কোম্পানীবিলাক যিসকলে ঔষধ নিৰ্মাণ কৰে, সেই কোম্পানীবিলাক জড়িত হৈ আছে। আপোনালোকে অনুমান কৰক যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰি এইটো। যিটো ট্ৰিটমেণ্ট ইণ্ডাষ্ট্ৰি বুলি ক'লে আপোনাক হস্পিটেলৰ পৰা, ইকুইপমেণ্টছৰ পৰা, চাৰ্জাৰিকেল ইনষ্ট্ৰুমেণ্টৰ পৰা, মেডিকেল ইকুইপমেণ্টছৰ পৰা আৰম্ভ কৰি ঔষধলৈকে কিমান ডাঙৰ এইটো ইণ্ডাষ্ট্ৰি হ'ব পাৰে। নিশ্চয়কৈ আমাৰ চকুৰ আগত এই ইণ্ডাষ্ট্ৰিটো বহুত বেছি স্পীডত ডেভেলপ হৈ আছে। ইয়াতে জড়িত লোকসকলে বহুত ডাঙৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। এতিয়া মোক কওক, আপোনাৰ যদি ভালদৰে চাই, আপোনাৰ এই ইণ্ডাষ্ট্ৰিটোৰ কাষ্টমাৰ কিমান? ভালকৈ যদি এজন ব্যৱসায়ী বা এজন উদ্যোগী হিচাপে যদি আপুনি কথা পাতে, তেতিয়াহ'লে মাৰ্কেট ছাৰ্ভে যদি কৰে, তেতিয়াহ'লে দেখিব যে এই যিটো ট্ৰিটমেণ্ট ইণ্ডাষ্ট্ৰি আছে, চিকিৎসা ইণ্ডাষ্ট্ৰি,
এই চিকিৎসা তাৰমানে ৰোগ ডিটেক্ট হোৱাৰ পাছত বেমাৰ নিৰ্ণয় হোৱাৰ পাছত যিটো চিকিৎসাৰ ইণ্ডাষ্ট্ৰী উদ্যোগ এইটো অতিকৈ ডাঙৰ উদ্যোগ এটা পৃথিৱীজুৰি এই উদ্যোগটোত সকলোৱে বহুত ডাঙৰ ডাঙৰ ব্যৱসায় কৰিছে কিন্তু ভালদৰে যদি চাই এই উদ্যোগটোৰ কাষ্টমাৰ কিমান যদি ICMR ডাটা চাই ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ তো মই কৈছোঁ আপোনাক 20%তকৈ বেছি নহয় বেছি কৈছোঁ মই 20% মানুহেহে ডক্টৰৰ প্ৰেছক্ৰিপশ্যন লৈ ঔষধ ব্যৱহাৰ কৰি আছে এতিয়া 20% মানুহে যদি কাষ্টমাৰ হওঁতে বা 20% মানুহ সেই প্ৰেছক্ৰিপশ্যন লৈ ঔষধ লওঁতে বা হস্পিটেলৰ চিকিৎসা লওঁতে এই ইণ্ডাষ্ট্ৰিটো ইমান ডাঙৰ হৈ গৈছে তেতিয়াহ'লে মোক কওক আপোনাৰ সেই যে বাকী ৰৈ গ'ল 80% মানুহ এই 80% মানুহ যদি কাষ্টমাৰ হ'বলৈ হয় আপোনাৰ মোৰ বা সেই ইণ্ডাষ্ট্ৰিটো কিমান ডাঙৰ হ'ব পাৰে নিশ্চয়কৈ এইটো প্ৰায় 4 গুণ ডাঙৰ ইণ্ডাষ্ট্ৰি আজি মই কোৱা কথা নহয় যদি আপুনি গুগলতো চাই মই কেমেৰা ৰোটেট কৰি পেলাই মই আপোনালোকক কিছু ডাটা দেখুৱাম যে যদি এইটো আপুনি চাই যে যিটো ৱেলনেছ ইণ্ডাষ্ট্ৰি আজি অলৰেডি তিনিগুণ ডাঙৰ ইণ্ডাষ্ট্ৰি এইটো কোৱা হয় যে গ্লোবেল ৱেলনেছ ইনষ্টিটিউট ষ্টাডি এইটো কৈছে যে এইটো ইয়াত দেখিছে চাগে আপুনি নাও ইট ইজ 3 times লাৰ্জাৰ দেন ৱৰ্ল্ড ৱাইড ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি চ' ইয়াৰ পৰা বন্ধুসকল অনুমান কৰক ৱেলনেছ ইণ্ডাষ্ট্ৰি যিটো কথা পাতোঁ ৱেলনেছ মানে কোনটো ইণ্ডাষ্ট্ৰি যে আমি যিসকল আমি এতিয়াও ঔষধ খাবলগীয়া হোৱা নাই এতিয়াও আমি ডক্টৰৰ ওচৰত যাবলগীয়া হোৱা নাই সেই ৰৈ যোৱা 80% মানুহে কিন্তু সম্পূৰ্ণ সুস্বাস্থ্য মেইনটেইন কৰিব পৰা নাই তেতিয়াহ'লে সেই মানুহসকল কাৰ ওচৰলৈ যাব আজি আপোনালোকে জানে যে ভাল স্বাস্থ্যৰ কাৰণে আমাক 4টা বস্তুৰ প্ৰয়োজন হয় ভাল স্বাস্থ্য সুস্বাস্থ্যৰ কাৰণে 4টা বস্তুৰ প্ৰয়োজন হ'ল এটা হ'ল বিশুদ্ধ খাদ্য বিশুদ্ধ পানী বিশুদ্ধ বতাহ আৰু 4 নম্বৰটো হ'ল স্বাস্থ্যসন্মত জীৱনশৈলী য'ত আপোনাৰ ৰাতিপুৱা সোনকালে শুই উঠাৰ পৰা আৰম্ভ কৰি গৰম পানী এগিলাচ খোৱাৰ পৰা আৰম্ভ কৰি এঘণ্টা খোজ কৰা যোগ অভ্যাস কৰা ব্যায়াম কৰা সময়মতে ভাল খাদ্য খোৱা সীমিত পৰিমাণত খাদ্য খোৱা এই ধৰণৰ অভ্যাসবিলাক স্বাস্থ্যসন্মত অভ্যাসৰ ভিতৰত পৰে চ' এতিয়া মোৰ প্ৰশ্ন হ'ল আমাৰ সুস্বাস্থ্যৰ বাবে যে 4টা আটাইতকৈ ডাঙৰ প্ৰয়োজনীয় বস্তু বিশুদ্ধ খাদ্য বিশুদ্ধ পানী বিশুদ্ধ বতাহ আৰু স্বাস্থ্যসন্মত জীৱনশৈলী এই 4টাৰ ভিতৰত আমি কোনটো আমি মেইনটেইন কৰি আছোঁ বিশুদ্ধ খাদ্য আমি খাই আছোনে বিশুদ্ধ পানী আমি খাই থাকিব পাৰিছোনে বিশুদ্ধ বতাহ আমি পাইছোনে আৰু ভাল স্বাস্থ্যসন্মত জীৱনশৈলী আমি গ্ৰহণ কৰিছোনে এই 4টা প্ৰশ্ন যদি আপুনি নিজকে একবাৰ কৰে দেখিব যে 4টাতে কিবা নহয় কিবা আমাৰ কম আছে যাৰ কাৰণে আজি ভাৰতবৰ্ষত 2020 চনৰ ডাটা অনুযায়ী প্ৰায় 24 লাখ মানুহ হৃদযন্ত্ৰজনিত বেমাৰত মৰে 11 লাখ মানুহ প্ৰায় হাওঁফাওঁজনিত সমস্যাত মৃত্যুবৰণ কৰে প্ৰায় 5 লাখতকৈ অধিক মানুহ কেঞ্চাৰত মৃত্যুবৰণ কৰে প্ৰায় 2 লাখতকৈ বেছি মানুহ লিভাৰজনিত সমস্যাত মৃত্যুবৰণ কৰে আৰু প্ৰায় 2 লাখতকৈ বেছি মানুহ কিডনীজনিত সমস্যাত মৃত্যুবৰণ কৰে চ' এই যে সংখ্যাবিলাক দেখিছে এইবিলাক 2020 চনৰ আজি 4 বছৰ পিছত এই সংখ্যাবিলাক আৰু বহুত পৰিমাণে বাঢ়িছে আৰু কেঞ্চাৰৰ যদি কথা পাতোঁ আমি অসম আৰু বেছি আমাৰ সমস্যাত আছে আৰু বেছি ৰিস্কত আছে কিয় ইতিমধ্যে আপোনালোকে জানে কেঞ্চাৰৰ অলৰেডি 8খনকৈ হস্পিটেলৰ আধাৰশিলা স্থাপন কৰিছে চৰকাৰ আৰু টাটা গ্ৰুপ মিলি পেলাই তো এই যে আয়োজনবিলাক এনেই কৰা নাই অহা 5-10 বছৰত অসমত কেঞ্চাৰ বেমাৰীৰ সংখ্যা অতি দ্ৰুত হাৰত বৃদ্ধি পাই আছে আৰু অধিক সংখ্যকত যাব যাৰ কাৰণে সেই ৰোগীবিলাক চম্ভালিবৰ কাৰণে আমাৰ জেনেৰেল হস্পিটেলবিলাক জাগা নোহোৱা হ'ব যাৰ কাৰণে ইতিমধ্যে চৰকাৰে বিভিন্ন ব্যৱস্থাৰ জৰিয়তে
8খনকে স্পেচিয়েল কেঞ্চাৰ হস্পিটেলৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ কৰিছে। কিন্তু কি এবাৰ আপোনালোকে প্ৰশ্ন কৰক, আপোনাৰ বা আপোনাৰ ঘৰৰ পৰিয়ালৰ যিজন মানুহ কেঞ্চাৰ হোৱাৰ পাছত হস্পিটেলত যোৱাটো বিচাৰে নেকি? যদি নিবিচাৰে তাৰ সমাধান কি? চ' এই ধৰণৰ প্ৰশ্নবিলাকৰ উত্তৰ আয়ুৰ্বেদে আমাক হাজাৰ হাজাৰ বছৰ আগতে আমাক দি থৈ গৈছে। ইয়াৰ সমাধান একমাত্ৰ আয়ুৰ্বেদত আছে। আয়ুৰ্বেদ শব্দটোৰ অৰ্থ আয়ু মানে জীৱন, বেদ মানে জ্ঞান। চ' জীৱন ধাৰণৰ যি জ্ঞান, আমি সকলোৱে আমাৰ জীৱনটো সুখ শান্তিৰ হোৱাটো বিচাৰোঁ, কিন্তু জীৱনটো সুখ শান্তিৰ কৰিবৰ বাবে কি কি বস্তুৰ প্ৰয়োজন হয় সেই সম্বন্ধে আমাৰ জ্ঞান কমি আহিছে, যাৰ বাবে এনেকুৱা ধৰণৰ সমস্যাবিলাক দেখা দিছে আমাৰ জীৱনত। চ' আয়ুৰ্বেদে কি কয়? আমি প্ৰথম কথা, আয়ুৰ্বেদৰ দুটা উদ্দেশ্য। এই যে নিৰোগী মানুহবিলাক কিদৰে বেমাৰৰ পৰা বাচি থাকিব লাগে তাৰে ব্যৱস্থাৰ বিষয়ে আয়ুৰ্বেদে কৈছে। তাৰপিছত ৰোগ যেতিয়া হৈ যাব, তাৰপিছত ৰোগ ভাল কেনেকৈ নিৰ্মূল কৰিব পাৰে কাৰণৰ পৰা। আজি এলোপেথিয়ে আপোনাক যিবিলাক ৰোগ নিৰ্মূল কাৰণৰ পৰা নিৰ্মূল কৰিব নোৱাৰে, যাৰ বাবে জীৱনভৰ এলোপেথি মেডিচিন খাবলগীয়া হয়। কিন্তু আয়ুৰ্বেদে ৰোগ কাৰণৰ মূলৰ পৰা নিৰ্মূলৰ কথা পাতিছে, যাৰ বাবে আমি ভাল হোৱাৰ কথা পাতিব পাৰোঁ। চ' আজি বন্ধুসকল, মই যিটো কেৰিয়াৰৰ কথা ক'ব বিচাৰিছোঁ, আয়ুৰ্বেদৰ জৰিয়তে আমি এটা বিখ্যাত হেল্থ এডভাইজৰ যিটো কথা পাতিছোঁ, স্বাস্থ্য পৰামৰ্শদাতা। আজি ভাল স্বাস্থ্য কিদৰে আমি পাব পাৰোঁ তাৰে যদি ভাবক, আজি প্ৰত্যেক দিনাই খাদ্যৰ বিসংগতিৰ বাবে, বিষাক্ত খাদ্য গ্ৰহণৰ বাবে, বিষাক্ত বায়ু সেৱন কৰাৰ বাবে, বিষাক্ত পানী সেৱন কৰাৰ বাবে আজি এই ধৰণৰ সমস্যাবিলাক আহিছে। আৰু এটা স্বাস্থ্যসন্মত জীৱনশৈলী আমি ধাৰণ কৰিব নোৱাৰাৰ বাবে এই ধৰণৰ সমস্যাবিলাক আহিছে। এতিয়া কোনে বুজাব কাক? আজি আয়ুৰ্বেদৰ বিষয়ে যদিও অলপ চলপ মানুহৰ সীমিত জ্ঞান আছে, আৰু দুৰ্ভাগ্য, ভাৰতবৰ্ষৰ বাবে অতি দুৰ্ভাগ্যৰ কথা যে হাজাৰ হাজাৰ বছৰ পুৰণি এই সংস্কৃতি আজি আমি হেৰাই পেলাইছোঁ। প্ৰেক্টিচ আমি পালন নকৰাৰ কাৰণে এই ধৰণৰ সংস্কৃতি আমাৰ পৰা হেৰাই গৈছে। চ' আয়ুৰ্বেদে কি কৈছে? ৰাতিপুৱা সোনকালে ব্ৰহ্ম মুহূৰ্তত উঠিব কৈছে। ব্ৰহ্ম মুহূৰ্ত কাক কয় আমি পাহৰি গৈছোঁ। সূৰ্য উদয়ৰ 48 মিনিট আগলৈকে সেইখিনি সময়ক ব্ৰহ্ম মুহূৰ্ত বুলি কয়, আৰু সেইখিনি সময়ত উঠাটো আমাৰ স্বাস্থ্যৰ পক্ষে অতি উপকাৰী। কিন্তু উঠো কিমানজনে? নিজকে কৰক প্ৰশ্নটো। তাৰপিছত কৈছে আপুনি উঠিয়ে আপোনাৰ দন্ত মঞ্জন কৰক, তাৰপিছত গৰম পানী এগিলাচ সেৱন কৰক, 1 ঘণ্টা আপুনি শাৰীৰিক কচৰত কৰক, ব্যায়াম কৰক, তাৰপিছত আপুনি ৰাতিপুৱাৰ ভোজন কৰক। ৰাতিপুৱাৰ ভোজনত কি কৰিব দিছে? চালাড জাতীয় আমাৰ বস্তুবিলাক বেছি সেৱন কৰিব দিছে। তাৰপিছত দুপৰীয়া 12টা বজাৰ আগত আমাৰ মধ্যাহ্ন ভোজন, আৰু গধূলি সূৰ্যাস্তৰ আগত নৈশ ভোজন ডিনাৰ কৰিব দিছে। এইবিলাক আমি পালন কৰিছোঁ জানো? তো ভাল স্বাস্থ্যৰ বাবে এই ধৰণৰ কথাবিলাক পালন কৰিব কৈছে। ভাল খাদ্য খাব কৈছে, সময়ত খাদ্য খাব কৈছে, সীমিত পৰিমাণত খাদ্য, কিমান পৰিমাণে খাদ্য খাব দিছে? আমাৰ 1/3 আমাৰ পেটৰ 1/3 সদায় আমি খালী ৰাখিব লাগে। কিন্তু ৰাখোঁ জানো? প্ৰশ্নটো নিজকে কৰক। ভাত খোৱাৰ 1 ঘণ্টা পাছলৈকে আমি পানী খাব নালাগে, কিন্তু আমি পালন কৰোঁ জানো? ঠাণ্ডা পদাৰ্থ আমাৰ শৰীৰৰ উত্তাপতকৈ কম উত্তাপৰ খাদ্য আমি গ্ৰহণ কৰিব নালাগে, কৰিছোঁ জানো? ফ্ৰিজৰ পানী খাওঁ। যেতিয়া ফ্ৰিজৰ পানী খাব, এচিডিটি হোৱাটো ফাইনেল। কোল্ড ড্ৰিংকছ খাব, এচিডিটি হোৱাটো ফাইনেল। কিয়? কোল্ড ড্ৰিংকছৰ pH ভেলু 2.5, 3ৰ ওচৰত থাকে, আৰু আমাৰ বডিৰ যিটো 6, 7ৰ ওচৰত থাকে। কিন্তু ইমান কম pHৰ এচিডিক ফুড যেতিয়া খাব, এচিডিটিটো হ'ব। এই ধৰণৰ কি খাদ্য খাব লাগে? আজি খাদ্যৰ নামত মানুহে অখাদ্য খাই আছে, আৰু যাৰ কাৰণে মানুহৰ বেমাৰ হৈ আছে। এতিয়া এই ভাল মানুহবিলাকক সুস্বাস্থ্য মেইনটেইন কৰিবৰ কাৰণে কোনে পৰামৰ্শ দিব? আজি বিভিন্ন মানুহে আয়ুৰ্বেদৰ কিছু খাদ্য
বজাৰৰ পৰা কিনি আনিছে, কিন্তু সঠিক পৰামৰ্শ নোহোৱাৰ বাবে তেওঁলোকে 2-4 দিন খাই কিমান অনুপাতত খাব লাগে সেই ধৰণৰ কথাবিলাক নাজানে, যাৰ কাৰণে 2-4 দিন গিলয় জুইচটো খাইছে, আমলা এল'ভেৰা জুইচটো খাইছে, কিন্তু কিমান পৰিমাণত কেতিয়া খাব লাগে, কিহৰ সৈতে খাব লাগে, কিমান দিন খাব লাগে, এই ধৰণৰ যিবিলাক পৰামৰ্শ কোনে দিব? আৰু নোলোৱাকৈ যেতিয়া খাব আপোনাৰ ৰিজাল্ট নাপাব, ৰিজাল্ট যেতিয়া নাপাব আপুনি ভাবিব আয়ুৰ্বেদৰ কাম নাই আৰু আপুনি গ্ৰহণ নকৰিব, যাৰ বাবে আপুনি এটা সুন্দৰ পৰিৱেশৰ পৰা আঁতৰি যাব। যেতিয়া মোৰ যিসকল যুৱক যুৱতী এতিয়া চাই আছে বা পিছত এই লাইভটো চাব, তেওঁলোকে এই ভৱিষ্যতটো চাওক যে স্বাস্থ্যৰ পৰামৰ্শ, যিসকল ভাল মানুহ নিৰোগী বুলি ভাবে তেওঁলোকে যাতে ৰোগৰ পৰা বাচি থাকিব পাৰে, তেওঁলোকক পৰামৰ্শ দিয়াৰ কাৰণে এটা সাংঘাতিক কেৰিয়াৰ অপৰচুনিটি আছে। আৰু এইখন মাৰ্কেট চিকিৎসাৰ যিখন বজাৰ তাতকৈ 4 গুণ বজাৰ, ডাঙৰ বজাৰ এইখন। ভাবক একবাৰ কিমান ডাঙৰ এখন মাৰ্কেট হ'ব গৈ আছে। এতিয়া মই আৰু এটা আপোনালোকক দেখাম গুগলত, এই ডাটাটোৰ পৰা আপোনালোকে চাব, গুগলত আপোনালোকেও নিজে টাইপ কৰি চাব কি টাইপ কৰিব, ফিউচাৰ অফ আয়ুৰ্বেদা 2050। ইয়াতে আপুনি চাওক তলত কি লিখি আছে, ইতিমধ্যে এইখন $20 বিলিয়ন মাৰ্কেট আৰু প্ৰজেক্টেড এষ্টিমেটেড আৰ 5 ট্ৰিলিয়ন মাৰ্কেট গ্ল'বেলি বাই দ্য ইয়াৰ 2050। তাৰ মানে 2050 চনলৈকে আয়ুৰ্বেদৰ যিখন বজাৰ এইখন $5 ট্ৰিলিয়ন হ'ব। আৰু $5 ট্ৰিলিয়ন ভাৰতীয় মুদ্ৰাত যদি আপুনি কনভাৰ্ট কৰি চায় 470 লাখ কোটি ওচৰত, কিমান? 470 লাখ কোটি। আৰু বন্ধুসকল মই কৈছোঁ আপোনালোকক, এই যে 5 ট্ৰিলিয়ন বৰ্তমান ভাৰতবৰ্ষৰ গোটেই ইকনমিও ইমান ডাঙৰ নহয়, যিমান ডাঙৰ মাৰ্কেট কেৱল আয়ুৰ্বেদাৰ হ'ব গৈ আছে। এতিয়া ইতিমধ্যে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী মোদীজীয়ে ভাৰতবৰ্ষৰ অৰ্থনীতি 5 ট্ৰিলিয়নলৈকে লৈ যাবৰ কাৰণে চেষ্টাহে কৰি আছে, হোৱা নাই। কেৱল আয়ুৰ্বেদৰ এইখন মাৰ্কেট 2050 চনত বৰ্তমান ভাৰতবৰ্ষৰ অৰ্থনীতিতকৈ ডাঙৰ বজাৰ হ'ব গৈছে বিশ্বজুৰি। আৰু বন্ধুসকল আপোনালোকে জানি গৌৰৱ অনুভৱ কৰিব যে আয়ুৰ্বেদৰ গোটেই পৃথিৱীত আয়ুৰ্বেদৰ মাৰ্কেটত ভাৰতে লিড কৰিব, কাৰণ বিশ্বৰ আটাইতকৈ বেছি আয়ুৰ্বেদিক বনৌষধি ভাৰতবৰ্ষত উপলব্ধ আৰু ইয়াৰ খেতি কেৱল ভাৰতবৰ্ষতহে হয়। আৰু এই সামগ্ৰীবিলাকৰ ব্যৱহাৰৰ জৰিয়তে কিদৰে আমি ভাল স্বাস্থ্য মেইনটেইন কৰিব পাৰোঁ, তাতে স্বাস্থ্য পৰামৰ্শদাতাৰ প্ৰয়োজন হ'ব, এক্সপাৰ্টৰ প্ৰয়োজন হ'ব। আৰু নিজকে যদি আজি এজন আয়ুৰ্বেদৰ বিশেষজ্ঞ, আয়ুৰ্বেদৰ যিবিলাক খাদ্য বা আয়ুৰ্বেদৰ গোটেই জীৱনশৈলী সম্বন্ধে, ডাক্তৰ বুলি ভাবি নাথাকিব, আয়ুৰ্বেদিক ডক্তৰৰ কথা মই পতা নাই। আয়ুৰ্বেদ মানে কেৱল ডাক্তৰ নুবুজায়, মই ইতিমধ্যে কৈছোঁ, আয়ু মানে জীৱন, বেদ মানে জ্ঞান। ৰাতিপুৱা যে 5টা বজাত উঠিব লাগে তাৰ কাৰণে সেইখিনি শিকাবৰ কাৰণে আয়ুৰ্বেদিক ডক্তৰ হ'ব প্ৰয়োজন নাই। ৰাতিপুৱা উঠি গৰম পানী এগিলাচ খাব লাগে সেইটো শিকাবৰ কাৰণে আয়ুৰ্বেদিক ডক্তৰ পঢ়িবৰ প্ৰয়োজন নাই। 1 ঘণ্টা আমি যোগ অভ্যাস কৰিব লাগে, শাৰীৰিক ব্যায়াম কৰিব লাগে, 1 ঘণ্টা আমি ধ্যান কৰিব লাগে, সেইটো শিকাবৰ কাৰণে আয়ুৰ্বেদিক ডক্তৰ পঢ়িবৰ প্ৰয়োজন নাই। আমাৰ যিসকল সাধাৰণ ল'ৰা ছোৱালী আছে, কি ৰিজাল্ট কৰিছে এইবিলাক ইম্পৰ্টেণ্ট নহয়। সাধাৰণ এই ধৰণৰ জীৱনশৈলীটো নিজে পালন কৰি নিজৰ স্বাস্থ্য ভাল ৰাখি তাৰ লগে লগে যদি আমি আন 10 জনক ইয়াৰ শিকাব আৰম্ভ কৰোঁ, এজন স্বাস্থ্য পৰামৰ্শদাতা হিচাপে প্ৰত্যেকজন ল'ৰা ছোৱালী, প্ৰত্যেকজন যুৱক যুৱতীয়ে এই কেৰিয়াৰ গঢ় ল'ব পাৰে, এই কেৰিয়াৰ গঢ় দিব পাৰে নিজকে। গতিকে তাৰে কাৰণে সঠিক প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব। আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যিসকল ল'ৰা ছোৱালী, যুৱক যুৱতীয়ে আমাৰ লগত আগবাঢ়িব খোজে, তেওঁলোকক আমি সঠিক প্ৰশিক্ষণৰ জৰিয়তে একোজন সু স্বাস্থ্য পৰামৰ্শদাতা হিচাপে আমি গঢ় দিম। আৰু মোৰ মিছন যে 2030 চনলৈকে মই প্ৰায় 1 লাখ যুৱক যুৱতীক
সমগ্ৰ বিশ্বজুৰি 1 লাখতকৈ অধিক যুৱক যুৱতীক এই স্বাস্থ্য পৰামৰ্শদাতা হিচাপে গঢ়ি তুলিবলৈ মই প্ৰতিজ্ঞা লৈছোঁ, প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে এই যাত্ৰাত সহযোগ কৰিব। আপোনালোকৰ ভাই ভনী, আপোনালোকৰ ছাত্ৰ ছাত্ৰী সকলোকে এই খবৰটো দিব আৰু নিজকে এজন ভৱিষ্যতৰ আটাইতকৈ উজ্জ্বল কেৰিয়াৰ হিচাপে হ'বলৈ যোৱা এই যাত্ৰাৰ অংশীদাৰ হিচাপে অংশগ্ৰহণ কৰিব। আমি ইতিমধ্যে 6 দিনীয়া চাৰ্টিফিকেট কোৰ্চৰ ব্যৱস্থা কৰিছোঁ। IES ইউনিভাৰ্চিটি ভূপালৰ লগত টাই আপ কৰি 6 দিনীয়া এটা চাৰ্টিফিকেট কোৰ্চৰ ব্যৱস্থা কৰিছোঁ, য'ত বেচিক্স আয়ুৰ্বেদাৰ বেচিক্সখিনি শিকোৱা হয়। লগতে আমাৰ সাধাৰণভাৱে আমি কিদৰে আমি ভাল স্বাস্থ্য মেইনটেইন কৰিব পাৰোঁ বা আমাৰ সঠিক সুস্বাস্থ্যসন্মত আমাৰ জীৱনশৈলী সম্বন্ধে সাধাৰণভাৱে আমি যিখিনি জ্ঞান, তাৰ লগে লগে আমাৰ যিখিনি সাধাৰণ যিখিনি বেমাৰ আজাৰ আছে সেইখিনিও আমি কিদৰে দূৰ কৰিব পাৰোঁ, যেনে ডায়েবেটিছ, হাৰ্টৰ সমস্যা, নাৰ্ভৰ সমস্যা, এই ধৰণৰ সমস্যাবিলাকতো কিদৰে আয়ুৰ্বেদিক খাদ্যৰ ব্যৱহাৰৰ জৰিয়তে সেইখিনি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰে প্ৰশিক্ষণ দি পেলাই আপোনালোকে এই কেৰিয়াৰৰ আৰম্ভণি কৰিব পাৰে। তো যিসকলে এই কোৰ্চটো কৰিব বিচাৰে তেওঁলোকে আমাক যোগাযোগ কৰিব আৰু 6 দিনীয়া প্ৰশিক্ষণৰ পিছত এটা পৰীক্ষা দিব লাগিব। সেই পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আপোনালোকে IES ইউনিভাৰ্চিটি ভূপালৰ পৰা, যিটো এটা ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এখন বিশ্ববিদ্যালয়, তাৰে পৰা এই চাৰ্টিফিকেটখন পাব আৰু আপুনি এই যাত্ৰাৰ নিজকে স্বাস্থ্য পৰামৰ্শদাতা হিচাপে গঢ় দিয়াৰ যাত্ৰাৰ অংশীদাৰ হ'ব পাৰিব। চ' আপোনালোকে যোগাযোগ কৰক। তাৰপিছত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে মোক লাইভত আপোনালোকে সুধিব পাৰে, মই লাইভতে আপোনালোকৰ উত্তৰ দিম। আৰু পিছতো যিসকলে ৰেকৰ্ডেড লাইভ চাব তেওঁলোকেও যদি কিবা প্ৰশ্ন আছে তাৰে তলতে কমেণ্ট কৰিব, প্ৰত্যেকটো কমেণ্টৰ ৰিপ্লাই মই দি যাম। চ' শেষত মই বিচাৰিছোঁ যে ভাৰত যদি 5 ট্ৰিলিয়ন, ভাৰতবৰ্ষ যদি 5 ট্ৰিলিয়ন ইকনমি হয়, তাতে আটাইতকৈ ডাঙৰ কণ্ট্ৰিবিউশ্যন কৰিব আয়ুৰ্বেদে। আৰু মই এজন অসমীয়া যুৱক হিচাপে বিচাৰিছোঁ ভাৰতৰ এই অৰ্থনীতিৰ $5 ট্ৰিলিয়ন অৰ্থনীতিৰ যাত্ৰাত অসমীয়া যুৱক যুৱতীয়ে আটাইতকৈ আগত থাকিব লাগে। আৰু মই প্ৰতিশ্ৰুতিবদ্ধ প্ৰতিজন অসমীয়া যুৱক যুৱতীক এইবাৰ ভাৰতৰ মাজমজিয়াত প্ৰতিষ্ঠা কৰাৰ বাবে, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমি অসমীয়া কেৱল এইবাৰ অসমতে সীমাবদ্ধ হৈ নাথাকি ভাৰতৰ বিভিন্ন ৰাজ্যত গৈ, যেনেকৈ আমি দেখা পাওঁ যে আজি চেলুনবিলাকত বিহাৰৰ যথেষ্ট যুৱক যুৱতীসকল আহি তেওঁলোকে আমাৰ ইয়াত কাম কৰে, যেনেকৈ আমাৰ বিভিন্ন সম্প্ৰদায়ৰ গুজৰাটৰ হওক, ৰাজস্থানৰ হওক, তেওঁলোকৰ যুৱক যুৱতী আহি পেলাই অসম বা উত্তৰ পূৰ্বাঞ্চলত নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰে। মোৰ সপোন 2030 চনত ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত অসমৰ যুৱক যুৱতীয়ে গৈ নিজৰ নিজৰ বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব ব্যৱসায়ৰ, আয়ুৰ্বেদিক ব্যৱসায়ৰ। আৰু কেৱল সেই যাত্ৰা ভাৰতবৰ্ষতে সীমাবদ্ধ নাথাকিব। 2030 চনলৈকে আমি বিশ্বৰ প্ৰতিখন দেশলৈকে আয়ুৰ্বেদক লৈ যাম। আৰু এই যাত্ৰাত মই বিচাৰিছোঁ অসমৰ যুৱক যুৱতীয়ে আটাইতকৈ আগত অংশগ্ৰহণ কৰিব আৰু বিশ্বৰ দৰবাৰক ভাৰতৰ আয়ুৰ্বেদক প্ৰতিষ্ঠা কৰিব। আৰু সেই যাত্ৰাত অসমীয়া যুৱক যুৱতীয়ে আটাইতকৈ অগ্ৰণী ভূমিকা পালন কৰি কেৱল অসমৰ অৰ্থনীতি নহয়, ভাৰতবৰ্ষৰ অৰ্থনীতিটো শক্তিশালী কৰি তোলাত আটাইতকৈ অগ্ৰণী ভূমিকা পালন কৰিব বুলি মই আশাবাদী। আৰু মই সেই যাত্ৰাত এজন সক্ৰিয় সহচৰ হিচাপে মই আপোনালোকৰ লগত আছোঁ। প্ৰত্যেকটো খোজত মই খোজ মিলাই আপোনালোকৰ লগত দিনে নিশাই কাম কৰিবৰ বাবে সাজু হৈছোঁ। আহক আপোনালোকক সকলোৱে মিলি এখন আমি শক্তিশালী ভাৰতবৰ্ষ গঢ়ি তোলাত অসমীয়া যুৱক যুৱতীয়ে আটাইতকৈ অগ্ৰণী ভূমিকা পালন কৰোঁ। আমি এজন কেৱল অসমীয়া হিচাপে নহয়, ভাৰতীয় নাগৰিক হিচাপেও নিজৰ এই দায়িত্ব গ্ৰহণ কৰোঁ। চ' মই শেষত সকলোকে জড়িত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে মৰম আশীৰ্বাদ কৰিব। এই যাত্ৰাত আমি কেৱল ভাৰতবৰ্ষ নহয়, বিশ্বৰ দৰবাৰত যাতে আমি অসমীয়া যুৱক যুৱতীসকলে দপদপাই থাকিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদ লাগিব। আপোনালোকে, মই জানো আপোনালোকে
সদায়ে মোক এই মৰম আশীৰ্বাদ দি আহিছে এইবেলেও মই অন্তৰৰ পৰা আপোনালোকৰ মৰম আশীৰ্বাদ হাতযোৰ বিনম্ৰভাৱে আশা কৰিছোঁ ধন্যবাদ জয় আই অসম ভাৰত মাতা কি জয় থ্যাংক ইউ সো মাচ